আজি এইটো ভিডিঅ'ত তোমালোকক দেখুৱাম যে যিসকল ষ্টুডেণ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত FYUGP বা FYI PGP BA BC BCom BTech পঢ়ি আছে আৰু ইয়াৰ লগতে যিসকল ষ্টুডেণ্ট PG পোষ্ট গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী MA MSc MCom পঢ়ি আছে তেওঁলোকৰ যেটো সিলেবাস আছিল সেই সিলেবাসটো কেনেদৰে তোমাৰ নিজৰ মোবাইল জগতে ডাউনলোড কৰিবে সেইখিনি প্ৰসেস স্টেপ বাই স্টেপ আজিৰ ভিডিঅ'তে তোমালোকক দেখাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো একলৈ চাই থকা আৰু প্ৰথমবাৰলৈ মোৰ চেনেলত আহিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা প্ৰথমত কি কৰিবা তোমালোকে নিজৰ মোবাইলত যিকোনো কোনৰ ক্ৰোম বা গুগল ব্ৰাউজাৰত যাবা যাইহানা তোমালোকে লিখিবা যে dibru.ac.in এইটো আছিল অফিচিয়েল ওয়েবসাইট এই যদি তোমালোকৰ ওয়েবসাইটৰ লিংকটো লাগে তেনলে এই ভিডিও ডেসক্ৰিপশন লিংকটো দিয়া আছে তাৰ পৰা তোমালোকে যাব পাৰা এইটো সার্চ কৰাৰ পিছত তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি অফিচিয়েল ওয়েবসাইট আছিল ওয়েবসাইটটো এনেদৰে খোল খাব এনেদৰে খোল খোৱাৰ পাছত তোমালোকৰ তলত আহিবা তনফুনে আহিলে তনফুনে দেখিলে ইম্পৰ্টেন্ট লিংকস দেখিবলৈ পাবা ইম্পৰ্টেন্ট লিংকসৰ ভিতৰত তোমালোকৰ সিলেবাস অপচন দিয়া আছে তো এই সিলেবাস যেটো অপচন দিয়া আছে ইম্পৰ্টেন্ট লিংকসৰ তলতে তোমালোকৰ সিলেবাস অপচন দিয়া থাকিব সিলেবাসত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব যে ডিব্ৰুগড় ইউনিভাৰ্চিটি সিলেবাস তো syllabi of 5-year integrated post graduation program as per NEP 2020 তো যিসকল স্টুডেন্ট 5-year integrated masters program যেটো BA BC বিভাগত পঢ়ি আছে তো তেওঁলোকৰ এটো আছিল program এই programৰ জৰিয়তে যেটো তোমালোকৰ সিলেবাসটো ডাউনলোড কৰিব পাৰিবা আৰু যিসকল স্টুডেন্ট 4-year UG program যিসকল স্টুডেন্ট 4-year undergraduate programত BA BC BCom বা বিভাগত পঢ়ি আছে তেওঁলোকৰ এটো হয় আৰু যিসকল ছাত্ৰ ছাত্ৰী 2-year যেটো পোষ্ট গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী MA MSc MCom পঢ়ি আছে তেওঁলোকৰ আছিল এটো program CBC PG program CBC তো তোমাৰ যেটো হয় program সেই programটো তোমালোকে সিলেক্ট কৰি লবা মই एग्जांपल হিচাপে 4-year undergraduate program যিসকল BA BC BCom বা বিভাগত পঢ়ি আছে তেওঁলোকৰ এটো আছিল program UG program তো তোমাৰ যেটো program হয় এটো এনেদৰে ক্লিক কৰিবা মই যেনেদৰে তোমালোকক ক্লিক কৰিলো ঠিক তোমালোকে এনেদৰে ক্লিক কৰিবা এনেদৰে ক্লিক কৰাৰ পাছত যে তোমালোকৰ আগত এনেদৰে আহিব যে একাডেমিক সিজন 2026-27 আহিব যে তোমালোকৰ সিজনটো আহিব 2026-27 বৰ্ষৰ সিজন আৰু সাবজেক্ট বিলাক আহিব কোন সাবজেক্টে তোমালোকৰ সিলেবাসটো লাগে সেই সাবজেক্টটো তোমালোকে সিলেক্ট কৰি লবা তো তোমাৰ নিজৰ যেটো সাবজেক্টৰ কোনটো সাবজেক্টে তোমালোকৰ সিলেবাসটো লাগে তোমাৰ এই মেজৰ বা মাইনৰ সাবজেক্টৰ যিকোনো সাবজেক্টে তোমালোকৰ সিলেবাস লাগিলে সাবজেক্ট বিলাক শো কৰিব এই সাবজেক্ট বিলাক ইয়াত তোমালোকে সিলেক্ট কৰিবা মই যেটো পলিটিক্যাল সায়েন্স সাবজেক্টৰ যেটো সিলেবাস আছে সাবজেক্টটো एग्जांपल হিচাপে তোমালোকক দেখাই আছো তো পলিটিক্যাল সায়েন্সত ক্লিক কৰিলো তো ঠিক তোমালোকে নিজৰ সাবজেক্ট এনেদৰে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত যে তোমালোকৰ যেটো সিলেবাসৰ পিডিএফটো আছিল সেই সিলেবাসৰ পিডিএফটো এনেদৰে খোল খাব ডিব্ৰুগড় ইউনিভাৰ্চিটি তো এনেদৰে অহাৰ পাছত যে তোমালোকৰ ইয়াত কোর্স স্ট্ৰাকচাৰ থাকিব আৰু তোমালোকৰ সাবজেক্টৰ যেটো সিলেবাস আছিল যে কোন সেমিষ্টাৰৰ কোনটো বিষয় পঢ়িব লাগিব তো সাবজেক্ট বিলাকৰ স্ট্ৰাকচাৰটো থাকিব ফাৰ্স্ট সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ ফোৰ্থ সেমিষ্টাৰ ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 8th সেমিষ্টাৰ লৈকে তোমালোকৰ ইয়াত সিলেবাসটো আৰু কোর্স স্ট্ৰাকচাৰ সাবজেক্ট নাম বিলাক দিয়া আছে তো এনেদৰে তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি যিসকল ষ্টুডেন্ট BA BC BCom 4-year undergraduate ডিগ্ৰী গ্ৰেজুৱেশ্যন পঢ়ি আছে বা 5-year integrated masters programত পঢ়ি আছে BA BC BCom তেওঁলোকে এনেদৰে ডাউনলোড কৰিব পাৰিব নহলে যিসকল ষ্টুডেন্ট PG মাষ্টাৰ ডিগ্ৰী MA MSc MCom পঢ়ি আছে তেওঁলোকে ঠিক এনেদৰে নিজৰ নিজৰ যেটো সাবজেক্টৰ সিলেবাস আছিল সাবজেক্টটো এনেদৰে ডাউনলোড কৰি তোমালোকৰ সিলেবাসটো ডাউনলোড কৰি ল'ব পাৰিবা তো এটো আছিল কি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যেটো অফিচিয়েল ওয়েবসাইটৰ পৰা তোমালোকে কেনেদৰে নিজৰ নিজৰ সাবজেক্টৰ সিলেবাস এন্ড কোর্স স্ট্ৰাকচাৰ ডাউনলোড কৰিব পাৰিবা সম্পূৰ্ণ প্ৰসেস তো ভিডিওটো ইমানে আছিল ভিডিওটো একলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও